সো বন্ধুসকল স্বাগতম জনাইছো মৰাণ এটি ভিডিঅ'লৈ। সো আজি আছো এটি ষ্টাৰ্ট কৰিছো শিলিগুৰিৰ পৰা আৰু লগত আছে আমাৰ ইফালে জুলিয়াছ দা আৰু আৰফান দা। এতিয়া ৱেষ্ট বেংগলৰ জলপাইগুৰি ডিষ্ট্ৰিক্ট। ইয়াৰ এইটো কি বজাৰ বুলি কয়? এইটো বেলাকোবা বজাৰ। সো আমি ঠাই এডোখৰত গৈ আছো। গজাল ডবা বুলি জাগা এখন আছে, তাতে মানে বিভিন্ন ধৰণৰ মাছ বলে মানে দেখা পোৱা যায়। সো আমি তাকে চাব গৈ আছো। শিলিগুৰিত আহিছিলো, মিটিং আছিলে। সো এই মিটিঙৰ কামৰ ফাঁকেদি মানে এতিয়া অলপ ফুৰিব গৈ আছো। সো আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো চাই থাকিব। মাটিত পুতিছে আৰু খাব কাৰণে লৈ গ'ল। এইবিলাক নাই, এইবিলাক নাই। সো এনেকে আমি তিনালি আহি পালো। এতিয়া গাজল ডবা, এনেকে এইটো গাজল ডবা চাইনবোৰ্ড লগা আছে। এনেকে ৰাইট চাইডে গৈ আছো। এইটো ডেম না, চুইচ গেট। মজা ৰাস্তা, ধুনীয়া ৰাস্তাটো। নেকি আমি ইমান ধুনীয়াকে কথা পাতি গৈ আছো, আপুনি আকৌ টোপনি মাৰিলে হ'ব নেকি? ঘূৰিব আহি আকৌ টোপনি মাৰিলে কি হ'ব? হয় নে নহয় বন্ধুসকল? ই মানে ঘূৰিব আহি চাওক এনেকুৱা। মোৰ লগত গ'লেও এনেকুৱা। এই আজি জুলিয়াছ দাৰ লগত আছে, তাৰ লগত আহিছো, তথাপিও এনেকুৱা কাম কৰে। মানে এই চাওক মানুহটো, এইটো আপোনালোকে কমেণ্ট কৰিব, ইয়াক নেক্সট টাইম লৈ যাম না নাযাম। নেক্সট টাইম ইয়াক ফুৰিব লগত লৈ যাম না নাই, এইটো আপোনালোকে কমেণ্ট কৰি জনাব বন্ধুসকল। এইপিনে চাই এনেকে নদীৰ পাৰে পাৰে গৈ আছো। খুব ধুনীয়া পৰিৱেশ আৰু লাহে 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 চাইনবোৰ্ডৰ নামটো ডেঞ্জাৰ, কিন্তু ছেফ ড্ৰাইভ ছেফ লাইফ। এটা কি জন্তু ওলাই না নাই? ওয়েলকাম টু গাজল ডবা বৰ্ডাৰ। আলো আকৌ লিখা আছে। এয়া আমি এতিয়া গাজল ডবা এন্ট্ৰি কৰিলো। এইটো নদীটোৰ নাম হ'ল তিষ্টা নদী। এনেকুৱা পানীটো বৰ্তমান লেতেৰা হৈ আছে। নদী নহয়, নদী। এইটো মানে এটা দ্বীপৰ নিচিনা আৰু সৰু নদী আৰু সৰু নদী আৰু। ওয়েলকাম টু তিষ্টা ব্ৰিজ। স্মল তিষ্টা। এইটো সৰু তিষ্টা আৰু এয়া হ'ল গাজল ডোবা ব্ৰিজ না। গাজল ডোবা ব্ৰিজ আহি পালো আমি। ইমান ধুনীয়া ধুনীয়া লাগিছে, ভালে লাগিছে। এয়া চাব পাৰিছে আপোনালোকে, এইটোৱে হৈছে গাজল ডোবা ব্ৰিজ। মানুহে ইয়াৰে মজা ল'ব আহে আৰু পুৰা ৰামধেনুৰ নিচিনা দেখা পাই দিম। ব্ৰিজৰ ওপৰেদি যাম। গাজল ডোবা ব্ৰিজ। তো এতিয়া আমি গাজল ডোবাৰ এই ব্ৰিজত উঠিলো। মানে ফটো চটো মাৰি আছে। এইটো ব্ৰিজটো চাব পাৰে।
মজা ব্ৰিজ বনাইছে এইটো খালি কিবা টুৰিষ্টৰ কাৰণে বনাইছে এনে বেলেগ আৰু একো কাম নাই ইয়াত নাই একো কাম নাই খালি এইটো পুৰা জেগা আছে আৰু এনেকে এইটো হৈছে তিষ্টা নদী এইটো আছে দেন সন্ধিয়াত আহক না এইখিনি বিৰাট মানুহ যাম হ'ব এটা সন্ধিয়া গধূলি আৰু চানডে দিনা ঠাণ্ডা হাৱা পাই ইয়াতে দেওবাৰ দিনাতো বিৰাট ভিৰ থাকে যাৰ সময়ত কেনেকৈ বন্ধুসকল এয়াই হ'ল গাজল ব্ৰিজ এনেকে ধুনীয়া ভিউ চাওক এইখিনি চাওক এইটো কি ভূটান নেকি এইটো অলপ ৰখাই দিয়ক চাইডত চাইড ৰখাই দিয়ক কি মজা ভিউ বন্ধুসকল ইয়া হৈছে তিষ্টা নদী এইটো চাওক বন্ধুসকল ইমানে ধুনীয়া জাগা ইমানে ধুনীয়া ভিউ ৱাও এইটো জলপাইগুৰি ডিষ্ট্ৰিক্টে পৰে ন এইটো জলপাইগুৰি ডিষ্ট্ৰিক্টত পৰে গাজল ডোবা আমি সাইড ভিউ এনেকা চাব আহিছো এসব কিমান ধুনীয়া জায়গা এটো হৈছে গোটেইখিনি এটো মানে নদীয়ে হয় এটো তিষ্টা নদী আৰু ইপিনে আমাৰ বেক এইটো আপোনালোকে এইটো তিষ্টাৰ যেটো ব্ৰিজ এতে আৰু কাম চলি আছে চাওক না কিমান ধুনীয়া ভিউ না বন্ধুসকল তো আপোনালোকে কেতিয়াবা জলপাইগুৰি আহিলে এইখিনি ঠাইত ফুৰিব আহিব পাৰে ধুনীয়া এইটো ভূটান নেকি এফালে ভূটান হয় এইটো रोड किंतु खतरा दिसे एटू साइडे भूटान और एटू साइडे आपनालोकर सिक्किम मजा जगह ए नाव दे एकिनी करबा जोर लगे जाओ बुझे बुझे घुराई दियो হয় নাই কিমান কে লব নাওত ঘুরিলে জানো একবারও কথা না এই তো মানুহ কেটা কই আছে তো কাম নাই ফটো এটো এটা দ্বীপ আৰু আমাৰ তাতে ভিডিও বনাব পাৰে মানে মই থাইলেণ্ড গৈছো এনেকা আমাৰ এই অসমত যেনেকা মাজুলী দ্বীপ তেনেকৈ সেম এনেকুৱা এটো নদী দ্বীপ হয় এইটো চাওক ধুনীয়া মজা পিকচাৰ আহিব এইটো হাওয়া মহল এইটো হাওয়া মহল হয় WB গভর্নমেন্ট অফ ওয়েস্ট বেঙ্গল ইয়াতে রাখি দিয়ক সো বন্ধুসকল ফাইনালি আমি গাজলডোবা ইয়া আহি পালো ডেষ্টিনেশ্যন ধুনীয়া ভিউ ইয়াত চাব পাৰি বিভিন্ন ধৰণৰ ইয়াত চানাচুৰ ভাজি এখানে চানাচুৰ ভাজি কুঁহিয়াৰ ৰস আইসক্রিম এইটো ৰাস্তা দি যাব পাৰি মানে হা না গাড়ী লৈ যাব নিদিয়া মাই গড এইটোৱে হৈছে আপোনালোকৰ তিষ্টা নদী এইটো বন্ধুসকল চাওক বন্ধুসকল এয়াই হৈছে তিষ্টা নদী য'ত আমি ফুৰিব আহিছো এইটো এৰিয়াৰ জায়গা ঠাইডোখৰৰ নাম হ'ল গাজলডোবা সো এনেকুৱা ধুনীয়া ভিউ চাইকেল লৈ ফুৰিব যাম নেকি চাইকেল লৈ যাব পাৰি তো যাব নিদিয়ে নেকি এনেকে নাৱেদি আপোনালোকে ইয়াত ফুৰিব পাৰে এই দ্বীপত
এনেকৈ ধুনীয়াকৈ ফুৰিবলৈ নাৱৰ ব্যৱস্থা কৰা আছে এইবিলাক চাওক কি ধুনীয়া উফ মজা লাগি গৈছে বন্ধুসকল এয়া চাওক কিমান ধুনীয়া ইয়াৰ ৱেলকাম টু গাজলডোবা বটিং পইণ্ট বুলি লিখা আছে এতিয়াই হয় সেই ডেমৰ বটিং পইণ্ট আৰু ইপিনে এনেকুৱা গাড়ী আছে চাইকেল আপোনালোকে উঠিব পাৰে এনেকৈ চাইকেল লৈ ফুৰিব পাৰে এয়া চাওক ধুনীয়া ফল মূলৰ দোকান এনেকৈ ধুনীয়াকৈ বহি আছে সো এনেকৈ গৈ আছোঁ এতিয়া বহুত ভাল লাগিছে আহি সো আপোনালোকে আহিব যে জলপাইগুৰিলৈ আহে গাজলডোবা এনেকুৱা ডেম বহুত লম্বা ডেম এইটো কিমান কিলোমিটাৰ হ'ব জুলেজা হা হাত বেছি হ'ব 2-2.5 কিলোমিটাৰ আছে চাগে 2 কিলোমিটাৰমান আছে আরে এনেকে সিধা দেখিছো না সেইকাৰণে মানে গম পোৱা নাই আৰু কিন্তু এনে খোজকাঢ়ি গ'লে এনেকে খোজকাঢ়ি আছো আমি তিনিটা পানী এৰি দিছে বুলিহে থাকে আজি মানে এই ডেমটো এৰি দিয়া গৈছে সেইকাৰণে পানী নাই মানে নহ'লে এইটো পানী ফুল হৈ থাকে বাপা এই গছৰ ঠাল ঠেঙুলি বিলাক এই কেনেকা তাতে মানে পাক মাৰি আছে চাওকচোন সেইবিলাক বস্তা মজা জাগা মজা ইমানে ধুনীয়া ঠাণ্ডা বতাহ ইয়াত বোলে বিভিন্ন মাছ পোৱা যায় নদীৰ মাছ চাই লওঁ কি মাছ আছে আহিছোঁ এয়া ওচৰতে আহিছোঁ সেইকাৰণে অকল এনেকুৱা তিষ্টাৰ পাৰত আপোনালোকৰ বিভিন্ন ধৰণৰ মাছ ইয়াত পোৱা যায় এনেকৈ ফ্ৰাই কৰি থৈছে চাওক এয়া ডাঙৰ মাছ এনেকুৱা ফ্ৰাই এই কেঁকোৰা ইমান ডাঙৰ কেঁকোৰা ইমান ধুনীয়া গোটেই মাছ ইয়াত ইপিনে তিষ্টা নদী আৰু ইপিনে মাছ এগুলো কি পিস সিস্টেম নাকি পিস কত করে আবার প্লেট আছে 5-6 পিস আছে 100 টাকা আচ্ছা এটা আছে 10 পিস 100 বাহ এটা তো দাম কম দামে হ'ব না কেঁকোৰা কেইটা হয় এটা থাইল্যান্ড কেঁকোৰা হয় সেইটো কিবা এটা কি এই জায়গারে কাঁকড়া নাকি এটা বাইরে না কত দীঘা ধুনীয়া বজাৰ নদীৰ মাজত ইমান নদীৰ পাৰত ইমান ধুনীয়া বিভিন্ন ধৰণৰ মাছ পুৰা শুকাই গৈছে ইয়াতে মাছ পায় না নাপায় বন্ধুসকল এনেকুৱা আমি এতিয়া পিছনৈৰ ব্ৰিজৰ ওপৰত আছোঁ এইপিনে আপোনালোকৰ লিখা আছে এনেকৈ থেংক ইউ ফৰ ভিজিটিং তিষ্টা ব্ৰিজ তো এইটো হৈছে তিষ্টা ব্ৰিজ যাৰ এনেকুৱা ডেমটো এতিয়া বন্ধ কৰি থোৱা আছে এইপিনে চাব পাৰে কেনেকুৱা পানীৰ পাক মাৰি আছে
ডাঙৰ ডাঙৰ এনেকুৱা গছ তাতে খাইছে আৰু এনেকুৱা তলফালে আপোনালোকক দেখাই আছোঁ কেনেকুৱা নদীৰ সোঁতটো চাওক বন্ধুসকল ইমান ডেঞ্জাৰ অ' মাই গড চাইছে বাপৰে বাপ ইফালে এইটো পাৰতো আছে চেম ভয় লাগে দেখোন ন মানুহ পৰিলে দেখোন নাবাচে আৰু না ক'ত লৈ যাব ইয়াতে একদম পাত খুৱাই দিব ভয় লাগে এনেকুৱা ইমান দীঘল আৰু মানুহ চাওক কিমান মানুহ ইয়াত ফুৰিব আহিছে মজা জেগা চ' এয়া হৈছে তিষ্টা ব্ৰিজ ত' এনেকৈ আগতে এইটো গাড়ী অহা যোৱা কৰিছিলে এনেকুৱা ইপিনে আপোনাৰ হিলছৰ পৰা ভূটানৰ পৰা মানুহে অহা যোৱা কৰিছিলে চেবক ৰোড এনেকৈ আহিব পাৰি চ' এইটো আপোনালোকৰ জলপাইগুৰি ডিষ্ট্ৰিক্টত পৰে আৰু এনেকৈ তলফালে চাওক দেখাই আছোঁ আপোনালোকক এতিয়া ঐ তেৰি এইটো চাওক ভয় লগা দৃশ্য খুবেই ভয় লগা দৃশ্য ঐ আপোনাৰ ভয় লগা নাই ঠাণ্ডা কি অৱস্থা মইতো চাই কিনে ভয় লাগি আছে অ' বন্ধুসকল ইহঁতে জাল পাতিব লৈছে এনেকৈ জাল পাতিব লৈছে চাওক জাল পাতিব লৈছে চাওক এনেকৈ মাছ মাৰে এইটোৱে হৈছে তিষ্টা ব্ৰিজৰ পাৰ্ক মেইনটেনেন্স হৈ আছে তো এনেকৈ পাৰ্কেদি এনেকৈ ঘূৰি আছোঁ আমি মেইনটেনেন্স কৰি আছে নেকি এই তাতে কৰি আছে এইখিনি কিবা গেছ ৰুম আছে এইবিলাক গেষ্ট হাউচ না এইবিলাক হৈছে গেষ্ট হাউচ কি চাব গেষ্ট হাউচ কি আছে এইটো কি পুৰা জংঘলৰ ভিতৰত যায় নেকি ৰাস্তাটো ভিতরে ভিতরে রাস্তা আছে তো গ্যাসটা আহে মানে গেছে থাকিব হ্যাঁ এই রাইট সাইডে কিবা করি আছে নাকি মেইনটেনেন্স করে না গতে তো তো এই গেছে এই হেতু রাইট সাইডে ঘুমাই দিও মেইনটেনেন্স তাতে কৰিব পাৰিব ইয়াতে ৰখাই কিনে কৰিলে হয় গাড়ীখন ইয়াতে ৰখাব পাৰে চ' বন্ধুসকল আমি এনেকৈ ঘূৰি মেলি আহি ৰিটাৰ্ণ আহি পালোঁ এতিয়া নিজৰ বাছত গৈ আছোঁ এতিয়া ইপিনে AC লগাইছোঁ আৰু এনেকৈ এতিয়া ৰেষ্ট কৰিম চ' বন্ধুসকল এনেকৈ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু এনেকৈ ভিডিঅ'বিলাক চাই থাকিব আৰু আনন্দ দি ছাপোৰ্ট কৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ